জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি? জুবিনে ছিংগাপুৰলৈ নগলে কিয় ছুইচাইড কৰি দিয়াৰ কথা কৈছিল শ্যামকানু মহন্তই। আপোনালোকে গম পাইছে আমাৰ সকলোৰে হাৰ্থ মৰমৰ কণ্ঠশিল্পী জুবিন দা আমাৰ মাজত নাই। তেওঁক হত্যা কৰা হ'ল নেকি? জুবিন দাই ছিংগাপুৰলৈ নগলে কিয় ছুইচাইড কৰি দিম বুলি কৈছিল শ্যামকানু মহন্তই। কোনে দিছিল জুবিন দাক পেৰাগ্লাইডিঙৰ অনুমতি? জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱা সকলে তেওঁৰ স্বাস্থ্যৰ খবৰ ৰাখিছিল নে নাই? এইটো বহুতো ডাঙৰ প্ৰশ্ন, যিহেতু নেকি তেওঁ অসুস্থ হৈ আছিল, মৃগী ৰোগত নাপায়, যিহেতু নেকি স্কুবা ড্ৰাইভিং কৰিবলৈ। তেওঁক কোনে অনুমতি দিছিল স্কুবা ড্ৰাইভিং কৰিবলৈ? তথাপিও জুবিন দাই কৰিছিল স্কুবা ড্ৰাইভিং। অগষ্ট জুবিন দাক কাৰোবাৰ স্বাৰ্থ পূৰণ কৰিবলৈ বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল নেকি তেওঁক? এইটো এটা বহুতো ডাঙৰ প্ৰশ্ন। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিয় জুবিন দাক লৈ গৈছিল ছিংগাপুৰলৈ? অচিনাকি দেশৰ যিহেতু নেকি হস্পিটেলত তেওঁ মৰ্গত লোকৰ সৈতে শুই আছে, যিহেতু নেকি শুই আহি আছে, মানে শুলে বহুতো ডাঙৰ কথা। আমাৰ সকলোৰে মৰমৰ জুবিন দাই, আপোনালোকে গম পাইছে সকলোৰে মৰমৰ জুবিন দা এই পৃথিৱীত নায়েই। এতিয়া কি ক'ম? এতিয়া আমি বিশ্বাস কৰিব নোৱাৰিলোঁ, এয়াই সত্য। কিন্তু ইয়াৰ প্ৰশ্ন এটাই হৈছে, স্কুবা ড্ৰাইভিং এটা ক্ৰিয়াৰ বাবে কোনে তেওঁক অনুমতি দিছিল জুবিন দাক এই স্কুবা ড্ৰাইভিং কৰিবলৈ? 4 বছৰে মৃগী ৰোগত আক্ৰান্ত হৈ আছিল, যিহেতু নেকি আমাৰ মৰমৰ জুবিন দা। আৰু পেৰাগ্লাইডিং আৰু স্কুবা ড্ৰাইভিং কোনে অনুমতি দিলে তেওঁক কৰিবলৈ? তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱা নাছিল নেকি তেওঁলোকে? ছিংগাপুৰ চৰকাৰৰ নিয়ম অনুসৰি মৃগী ৰোগ তথা যিহেতু নেকি পেৰাগ্লাইডিং এইবোৰ কৰিবলৈ নাপায়। মৃগী ৰোগ যিহেতু নেকি সকলো স্বাস্থ্য পৰীক্ষা কৰা হ'ল, তেওঁক স্বাস্থ্য পৰীক্ষা কৰা নহ'ল নেকি? যিহেতু নেকি তেওঁলোকে ইচ্ছা কৰিলেও প্ৰশাসনে নিদিয়ে। মৃগী ৰোগসকলে যিহেতু নেকি তেওঁৰ মৃগী ৰোগ হৈ আছে অলৰেডি, কোনে অনুমতি দিলে স্কুবা ড্ৰাইভিং? আৰু স্কুবা ড্ৰাইভিং তেওঁ নিজে কৰিব দিলেও তেওঁ ছিংগাপুৰৰ প্ৰশাসনে স্কুবা ড্ৰাইভিং কৰিবলৈ নিদিয়ে। এইটো এটা স্বাস্থ্য পৰীক্ষা নহ'ল নেকি তেওঁ? কাৰণ সাগৰত নমাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰা হয়, আৰু তেনেদৰে হাই প্ৰেছাৰ থাকিলেও স্কুবা ড্ৰাইভিং কৰাত বাধা দিয়া হয়। আৰু ছিংগাপুৰ চৰকাৰৰ আইন অনুসৰি কোনো লোকে সুৰাপান কৰিও স্কুবা ড্ৰাইভিং কৰিবলৈ নোৱাৰি। সেইবাবে ড্ৰাইভিঙৰ পূৰ্বে পৰীক্ষা কৰা হয়। কিন্তু জুবিনদাৰ এনেদৰে পৰীক্ষা কৰা নহ'ল, বহুতো ডাঙৰ দুখজনক কথা। যিহেতু নেকি এইটো নৰ্থ ইষ্ট ফেষ্টিভেল পাতি বেপাৰ কৰিলে জুবিনদাৰ লগত, বহুতো নহ'বলগীয়া ঘটনা হৈ গ'ল। আৰু এতিয়া আমি হেৰুৱাইছোঁ অসমৰ হীৰা, অসমৰ হিয়াৰ আমঠু, অসমৰ সম্পদ হেৰুৱাব লগা হ'ল। কোনে অনুমতি দিছিল? এইটো বহুতো ডাঙৰ প্ৰশ্ন হৈ পৰিছে এইটো। আৰু তেওঁৰ অলৰেডি স্বাস্থ্যৰ পৰীক্ষা তেওঁক কৰা নহ'ল, ডাইৰেক্ট স্কুবা ড্ৰাইভিং কৰিবলৈ দিয়া হ'ল, সেইটো কাৰণে তেওঁৰ মৃত্যু হ'ল। মেইন কথাটো কোনে দিছিল অনুমতি স্কুবা ড্ৰাইভিং কৰিবলৈ, সেইটোহে মেইন ডাঙৰ কথা। তদন্ত হ'ব লাগে।